নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজৰ অন্য এটা নতুন ভিডিঅ'লৈ, লগতে আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি আপোনালোকক মই জনাম যে হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে। আৰু ইতিমধ্যে সকলোৱে জানে যে হেল্থ ইঞ্চুৰেঞ্চ এটা মধ্যবিত্ত শ্ৰেণীৰ বাবে বা দুখীয়া শ্ৰেণীৰ বাবে অতিকৈ প্ৰয়োজনীয় পলিচি। এই পলিচিটো থাকিলে আপোনালোকে আৰ্থিকভাৱে আপোনালোকে সবল হৈ থাকিব, বা আপোনালোকে আজিকালি জানে যে চিকিৎসাৰ নামত মানুহৰ কিমান ব্যয়বহুল খৰচ হয়, আৰু চিকিৎসাৰ নামত মানুহে মাটি বাৰী বিক্ৰী কৰিবলগীয়া হয় বা আপোনালোকৰ লোন ল'বলগীয়া হয়। তেনে যাতে পৰিস্থিতি আপোনালোকৰ নহয়, আপোনালোকে যাতে আৰ্থিকভাৱে জুৰুলা নহয়, সেইবাবে মই আপোনালোকৰ বাবে এনেকুৱা 5টা আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ লৈ আছোঁ, যিকেইটা হেল্থ ইঞ্চুৰেঞ্চৰ যিকোনো এটা হেল্থ ইঞ্চুৰেঞ্চ যদি আপোনালোকে কৰে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু অনাগত দিনত হ'বলগীয়া বেমাৰ আজাৰৰ পৰা আপোনালোকে থাকিলেও আপোনালোকৰ খৰচ আপোনালোকৰ নহ'ব। আপোনালোকে সকলোখিনি চিকিৎসা আপোনালোকে ফ্ৰীতে কৰিব পাৰিব। গতিকে তাৰ কাৰণে আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে জানি থকাটো অতি দৰকাৰ। আৰু এই 5টা হেল্থ ইঞ্চুৰেঞ্চনো কি আজি আপোনালোকক মই জনাম। পোনপ্ৰথমৰ হেল্থ ইঞ্চুৰেঞ্চৰ নাম হৈছে আপোনালোকৰ HDFC ইৰ্গো অপ্টিমা ৰিষ্ট'ৰ, আৰু 2 নম্বৰটো হৈছে আপোনালোকৰ ICICI লম্বাৰ্ড, 3 নম্বৰটো হৈছে আপোনালোকৰ নিভাবুপা ৰিএচিঅ'ৰ 2.0, 4 নম্বৰটো হৈছে আপোনালোকৰ কেয়াৰ হেল্থ, আৰু 5 নম্বৰটো হৈছে আপোনালোকৰ ষ্টাৰ হেল্থ। এই 5টা হেল্থ ইঞ্চুৰেঞ্চৰ পৰা যদি আপোনালোকে যিকোনো এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকে অনাগত দিনত কিন্তু আৰ্থিকভাৱে সবল হৈ থাকিব পাৰিব, বা আপোনালোকৰ চিকিৎসাৰ নামত কিন্তু যিখিনি ব্যয়বহুল টকা খৰচ হয়, সেই টকাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰি দিব, ফ'ল' কৰি দিব, আৰু লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।